মই আপোনালোকক কম কিছুমান সহজ উপায় যিবোৰে আপোনাক গোটেই দিনটো সক্ৰিয় আৰু শক্তিশালী হৈ থাকিবলৈ সহায় কৰিব। বহুতে দিনটোত দুপৰীয়া হোৱাৰ পিছৰ পৰা ভাগৰুৱা লাগে যেন অনুভৱ কৰে আৰু সেই বিষয়ে মোক প্ৰায়ে কয়। গতিকে গোটেই দিনটো ভাগৰ নলগাকৈ কেনেকৈ সক্ৰিয় আৰু শক্তিশালী অৰ্থাৎ এনাৰ্জেটিক হৈ থাকিব, তাৰ কাৰণে মই 3টা সহজ আৰু বিজ্ঞান ভিত্তিক উপায় কম। প্ৰথমটো হ'ল পানী। হয়, এই সাধাৰণ পানীয়ে কিন্তু আপোনাৰ শৰীৰৰ প্ৰাকৃতিক শক্তি বৃদ্ধি কৰিব। গতিকে দিনটোত নিয়মীয়াকৈ পানী খোৱাটো নিশ্চিত কৰক। যেতিয়া ভাগৰ যেন লাগে, টোপনি টোপনি ভাৱ আহে, আপোনালোকে চাহ কফি খোৱাতকৈ পানী খাবলৈ আৰম্ভ কৰক। যিমানে পানী খাব সিমানে আপোনাৰ প্ৰাকৃতিকভাৱে শক্তি বৃদ্ধি হ'ব। আৰু আপুনি যদি অলপমান আমাৰ শৰীৰত যদি পানীৰ কম হয়, পানীৰ অভাৱ হয়, তেতিয়াও কিন্তু আমি বহুত বেছি ভাগৰুৱা অনুভৱ কৰো, শক্তিশালী যেন অনুভৱ নকৰো। গতিকে আপোনাৰ প্ৰাকৃতিক শক্তি বৃদ্ধি কৰিবৰ কাৰণে পানী খোৱাটো দিনটোত চিপ চিপ কৰি গোটেই দিনটোত পানী খাব। 3 বা 4 লিটাৰ পানী দিনটোত খাবই। দ্বিতীয়টো হ'ল ভিটামিন চি যুক্ত খাদ্য খাব, যেনে আমলখি, কমলা, নেমু। এইবোৰে আপোনাৰ শৰীৰৰ ফেটক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব। গতিকে দিনটোত এটা আমলখি বা এটা যিকোনো ফল খোৱাৰ অভ্যাস গঠন কৰক। আমলখিয়ে হওক, কমলাই হওক, নেমু ৰসেই হওক, মৌচুমীয়ে হওক, দিনটোত যাতে এটা খায়ে। তাৰ পিছত আপোনালোকৰ তৃতীয়টো হ'ল বাদাম আৰু শুকান গুটিবোৰ, যেনে ছানফ্লাৱাৰ চিড হওক, ফ্লেক্স চিড হওক, ৰঙালাও গুটি হওক, সেইবোৰ খাৱাৰ অভ্যাস কৰক। এইবোৰে আমাৰ তেজৰ শৰ্কৰাৰ পৰিমাণ স্থিৰ ৰাখে আৰু দিনটোৰ যিটো ভাগৰুৱা লগা ফিলিংছটো সেইটো ৰোধ কৰে। গতিকে আপোনালোকে দুপৰীয়া যেতিয়া আপোনালোকৰ কিবা খাবলৈ মন যায়, তেতিয়া অলপমান বাদাম হওক, এমুঠি বাদাম বা ড্ৰাই চিডছ, এইবোৰ সকলো কিন্তু ৰোষ্ট কৰি খাব, এনে বা নহলে তিয়াই খাব। গতিকে এনেদৰে আৰম্ভ কৰকচোন। এই টিপছবোৰ একদম সহজ, ব্যৱহাৰিক আৰু আপুনি আজিয়ে আৰম্ভ কৰিব পাৰে। আপোনাৰ যদি ফ'কাছ, ষ্টেমিনা আৰু প্ৰডাক্টিভিটি বৃদ্ধি কৰিব বিচাৰে, তাকো প্ৰাকৃতিকভাৱে, তেতিয়াহ'লে আপুনি এইবোৰ অনুসৰণ কৰক আৰু এনাৰ্জেটিক হৈ থাকক।